খুমটাৰ হাউতলি চাহ বাগিচাৰ উত্তপ্ত পৰিস্থিতি বাগিচাখনৰ মাটি বিক্ৰী কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ ৰাইজৰ বাগান পৰিচালকে এবিঘাতকৈও অধিক মাটি গোপাল বৰা নামৰ এজন লোকক গোপনে বিক্ৰী কৰাক লৈ ক্ষোভ ৰাইজৰ হাউতলি বাগিচাৰ পৰিচালক হৃদয়ন বৰঠাকুৰৰ এনে কাৰ্যত সৰব হৈ প্ৰতিবাদত নামিল অঞ্চলটোৰ একাংশ জনতা এই প্ৰতিবাদ চলিৰ পৰা আমাক পৰিৱেশ দেখুৱাব খুমটাৰ সাংবাদিক মৃদুস্মন্ত বৰুৱা হয়তো হাউতলি বাগিচাৰ মাটি বিক্ৰী কৰা হৈছে আৰু তাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ত্ৰিপুৰা চাওক পুৱাৰে পৰা অত্যন্ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হাউতলি বাগিচাত আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাম এয়া চাওক হাউতলি বাগিচাৰ এয়া পৰিৱেশ হাউতলি বাগিচাৰ মাটি এগৰাকী গোপাল বৰা নামৰ এগৰাকী ব্যক্তিক মেনেজাৰ তথা বাগান কৰ্তৃপক্ষই বিক্ৰী কৰা হৈছে 10 লাখ টকাত আৰু সেই গোটেই গোপনে সেই মাটিখিনি বিক্ৰী কৰা হৈছে যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে চাওক হাউতলি বাগিচা মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব আৰু যি মেনেজাৰ ময়মতলিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ইয়াতে শ পুৰুষ মহিলা সকলো ওলাই আহিছে আৰু তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি পৰিৱেশটো প্ৰতিনিধিত্ব দৰ্শকক দেখুৱাইছোঁ এয়া হৈছে হাউতলি বাগিচাৰ পৰিৱেশ হাউতলি বাগিচাৰ মাটিৰ মেনেজাৰগৰাকীয়ে 10 লাখ টকাত গোপাল বৰা নামৰ এগৰাকী ব্যক্তিক বিক্ৰী কৰিছে গোপনে আৰু যাৰ বাবে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এই সকলো লোকে এই পৰিৱেশটো দেখুৱাই আছোঁ চাওক এয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া হাউতলি বাগিচাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ কি হৈছে বিষয়টো আপোনালোকে কিয় প্ৰতিবাদ সাব্যস্ত কৰে মইতো বাহিৰত থাকোঁ মই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সকলোৱে চাওক কিয় প্ৰতিবাদ সাব্যস্ত কৰা হৈছে হয় আজি হাউতলি বাগিচাৰ সমূহ ৰাইজ নিজ ইচ্ছামতে ওলাই আহিছে নিজৰ যিটো প্ৰাপ্য তাৰ কাৰণে ওলাই আহিছে প্ৰথম কথাটো হ'ল যে লেবাৰ একমতে কোনো মালিক হওক কোনো মেনেজাৰ হওক বাগিচাৰ মাটি এটুকুৰা কি 1 ইঞ্চিও বিক্ৰী কৰিব নোৱাৰে আজি চাহ শ্ৰমিক দিনক দিনে বাঢ়ি গৈছে কিন্তু মাটিটো সদায় নাবাঢ়ে মাটি একেটা জেগাতে থাকিব তেওঁলোকৰ এটাই প্ৰশ্ন এটাই মনত দুখ আছে যে আমাৰ মাটি আজি 10 লাখ টকাৰ ডিল হৈছে মাত্ৰ বেছি বাগান নাই বিক্ৰী হৈছে সেই মাটি কেনেকে কি অধিকাৰত তেওঁ বিক্ৰী কৰি দিছে আমাৰ বাগিচাৰ মেনেজাৰ আৰু ইয়াতে আৰু দুজনমান ব্যক্তি দালাল আছে কিন্তু যিজন মানুহে ইয়াত জড়িত হৈ আছে গতিকে তেওঁ সদায় দুখী হয় আমাৰ চকুত ৰাইজৰ চকুত তেওঁ দুখী হয় ক'ত অধিকাৰ পালে ক'ত ভিত্তিত হ'ল আজি তেওঁক এনঅ'চি দিবৰ কাৰণে মানুহ ৰেডি হৈছে যিজন মানুহ মাটি কিনিছে ইয়াতে তেওঁক এনঅ'চি দি দিছে বাগান কৰ্তৃপক্ষই এনঅ'চি দিয়াৰ ব্যৱস্থা কৰিছে বা দিছে আমি নাজানো আমাকতো মিছা কথা কৈ দিব কিন্তু আজি ৰাইজে আজি অত দিনৰ পৰা আছে 90 বছৰ 80 বছৰ 150 বছৰ হৈ গ'ল কিমান মাটি বিক্ৰী কৰা হৈছে প্ৰায় এবিঘা মাটি যদি এবিঘা মাটি এইজন মেনেজাৰে আহি বিক্ৰী কৰিলে বেছি হ'ব যে কম নহ'ব গতিকে বেলেগ মেনেজাৰ আহি পেলাই সেই সুবিধাটো ল'ব আৰু বেলেগকো তেওঁ বিক্ৰী কৰি থৈ গুচি যাব আমি লাষ্টত ক'ত যাম শ্ৰমিক লাষ্টত ক'ত যাব সেইকাৰণে আজি ৰাইজ দলে বলে ওলাই আহিছে নিজৰ যিটো অধিকাৰ আছে সেইটো নিজৰ অধিকাৰটো ৰাখিবৰ কাৰণে তেওঁলোকে ওলাই আহিছে মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব মাটি কোনো প্ৰকাৰে মাটি বিক্ৰী কৰি দিয়া হ'ব নেকি নহ'ব আৰু যোন ইয়াতে ইনভলভ হৈ আছে আমি ইতিমধ্যে গম পাইছোঁ যে মেনেজাৰ ইয়াত ইনভলভ হৈ আছে হয়তো হেড অফিচৰ কোনোবা দুজন ব্যক্তি ইনভলভ হৈ আছে কিন্তু এইটো কেতিয়াও মাটি বিক্ৰী কৰিবলৈ দিয়া নহ'ব মৃদুস্মন্ত বৰুৱা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এয়া হাউতলি বাগিচাৰ পৰিৱেশ দেখুৱাইছোঁ বাগিচাখনৰ পৰিচালকে বাগিচাৰ এটুকুৰা মাটি গোপনে এগৰাকী ব্যক্তিক বিক্ৰী কৰা কেন্দ্ৰ কৰি হাউতলি চাহ বাগিচাত এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে